নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই দুটা দিনত যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে, এই দুটা দিনত সেই ভক্তসকলৰ বাবেও মন্দিৰৰ গেট খুলি দিয়া নহয়। গতিকে কোনো ভক্ত যদি দূৰ দূৰণিৰ পৰা আহে বা আপোনালোকে যদি অগ্নিনাভ বাবাৰ বিষয়ে অগ্নিনাভ মন্দিৰৰ কথা কয়, তেতিয়াহ'লে লগতে এই যে দুটা বাৰ বন্ধ থাকে, বুধবাৰ আৰু শনিবাৰ, এই কথাষাৰ লগতে জনাই দিব। নহ'লে দূৰ দূৰণিৰ পৰা ভক্ত আহি ইয়াৰ পৰা উভতি গ'লে আমাৰ নিজৰো বহুত বেয়া লাগে, কিন্তু আমি নিয়ম ভংগ কৰিবলৈও আমাৰ অসুবিধা হয়। যিহেতু আমাৰ এই দুটা দিনত মন্দিৰৰ সকলো কৰ্মকৰ্তা মিলি আমাৰ মন্দিৰৰ চাফ চিকুণতা কৰা হয়। বাবাৰ পূজা সেই দিনটোত আমাৰ কৰা নহয়। সেইবাবেই আমি সকলো কথা এই অনলাইন যোগে সকলোকে জনোৱা হয়। শ্ৰদ্ধাৰ ভক্তবৃন্দ, আজি লাইভ যোগে আপোনালোকক এষাৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকে প্ৰশ্ন কৰি আছিলে, কালি মই নিউজ লাইভত লাইভ টেলিকাষ্টত সকলোখিনি স্পষ্টভাৱে মোৰ ক'বলগীয়া কথাখিনি কোৱা হ'ল। যদি আপোনালোকে সেই সময়ত চোৱা নাছিলে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় চাব পাৰিব। কালিয়েই নিউজ চেনেলৰ শেষৰটো ইণ্টাৰভিউ মই দিয়া হ'ল। যদি আপোনালোকৰ চাবলৈ আছে, তেতিয়াহ'লে আপোনালোকে চাই ল'ব পাৰিব। দ্বিতীয় কথা হ'ল, আমাৰ অগ্নিনাভ মন্দিৰত যিসকল বাবাৰ একান্ত ভক্ত, যিসকলে আজি বাবাৰ বিপক্ষে কোনোবাই যদি কৈছে, আপোনালোকে সপক্ষে মাত মাতিছে, মই বুজি পাওঁ আপোনালোকৰ সহ্য হোৱা নাই, দুখ পাইছে আপোনালোক সকলোৱে। সেই কথাখিনি মই খুব সুন্দৰভাৱে বুজি পাওঁ। কেৱল মাত্ৰ সেই আপোনালোকৰ বাবেই কালি মই নিউজ লাইভত সম্পূৰ্ণৰূপে মোৰ ক'বলগীয়া কথাখিনি লাইভ যোগে কোৱা হ'ল। যি উত্তৰ সুধিছিলে সকলোখিনি মই সুন্দৰভাৱে দিয়া হৈছে, আপোনালোক সকলোৱে চাই ল'ব পাৰিব। আৰু আজি এই লাইভ যোগে আকৌ কৈছোঁ, যিখিনি আপোনালোকে প্ৰশ্ন কৰিছিলে, অগ্নিনাভ বাবাৰ ত্ৰিশূল নাই, ডম্বৰু নাই, মূৰত গংগা নাই, প্ৰত্যেকটো ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। মোক সুধিছিলে কোনোবা এগৰাকীয়ে, মোক সুধিছিলে নহয়, কৈছিলে মই পিৰিয়ডছৰ সময়ত পূজা কৰোঁ। মই মূৰ্খ নহয় যে মই পিৰিয়ডছৰ সময়ত মই পূজা কৰিম। তেওঁ এগৰাকী মহিলা হয়, তেওঁ নিজেই সেই কথাখিনি জ্ঞানখিনি তেওঁৰ থাকিব লাগিছিলে। হয়তো তেওঁ ঘৰত কৰে চাগে তেনেকৈ, সেইবাবে ক'লে। সেইকণ জ্ঞান সামান্য সৰু ছোৱালী এজনেও জানিব, যি মাকক সৰুৰ পৰা দেখিছে পিৰিয়ডছৰ সময়ত পূজা নকৰা। বাকী যিখিনি ক'বলগীয়া আছিলে মই ক'লোঁ আপোনালোকক। বাবাৰ ত্ৰিশূল নাই কৈছিলে, যিখিনি বস্তু নাই কৈছিলে সকলোখিনি পোৱা হ'ল। অগ্নিনাভ বাবাৰ বিগ্ৰহ পূজা নকৰে বুলি কৈছিলে শিৱৰ। আমি বিগ্ৰহ পূজা নকৰোঁ, আমি শিৱলিংগক পূজা কৰোঁ। সেই বিগ্ৰহভাগ সন্মুখত ৰাখিছোঁ বাবাৰ ৰূপটো চাবলৈ, মনলৈ আনিবলৈ। সন্মুখত শিৱলিংগ সেইভাগ আছে, আমি সেই শিৱলিংগ ভাগত আমি পূজা কৰোঁ। আৰু বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰাৰ ১.৫ বছৰৰ পিছত এই বিগ্ৰহভাগ অনা হৈছিলে। বিগ্ৰহভাগ সুন্দৰকৈ চাই লওক, ওপৰত জটা আছে, ত্ৰিশূল আছে, সকলো আছে। যিসকলে বিতৰ্ক কৰি আছিলে, প্ৰশ্ন কৰি আছিলে, মই উত্তৰ দিয়া নাছিলোঁ। মই একো উত্তৰ দিয়া নাছিলোঁ, চাই আছিলোঁ কিমানলৈ বাঢ়িব পাৰে। মই বাঢ়িবলৈ দিলোঁ। কালি যেতিয়া মই স্পষ্টভাৱে উত্তৰ দিলোঁ, আৰু এতিয়া শেষৰটো উত্তৰ আজি লাইভত দিছোঁ। আপোনালোক সকলোৱে চাই ল'ব। মই প্ৰত্যেকৰে উত্তৰ দি নাথাকোঁ, মোৰ স্পষ্টীকৰণ
সকলোখিনি ক'লোঁ, আপোনালোকে নিজে চাই ল'ব। যিখিনি মোক ব্লেম আপোনালোকে জাপি দিছে যে মই ভক্তই দিয়া অৰিহণা মই খাইছোঁ, মই গাড়ী কিনিছোঁ, মই মাটি কিনিছোঁ, প্ৰত্যেকটো স্পষ্টীকৰণ মই দিলোঁ। এতিয়া আপোনালোকে যে কৈছিলে প্ৰমাণ দিয়ক, জুইত জাপ দিম, বাবাই মৃত্যু দিব, মৃত্যু ইমান সহজ নহয়। মৃত্যু যদি ইমান সহজেই হ'লহেঁতেন তেতিয়াহ'লে মৃত্যুৰ পিছত মানুহে মুক্তি পায়। মুক্তি পোৱাটো ইমান সহজ হয় জানো? মানুহ যে এযোৰা মানুহে এবছৰ, দুবছৰ, 1.5 বছৰ, 6 মাহ কষ্টত ভুগি থাকে, মৃত্যু বিচাৰিও মৃত্যু নাপায়। মৃত্যু ইমান সহজ হয় জানো? যি ছুইচাইড কৰে তেওঁ নিজে ইচ্ছা কৰি কৰে, তেওঁ ছুইচাইড কৰি তেওঁ শান্তি পায় জানো? মৃত্যু ইমান সহজ নহয়। যদি ভুল কৰে ভগৱানে শাস্তি দিয়ে। ইমান সহজে যদি মৃত্যু পালেই হয়, তো মানুহে যেতিয়া কষ্ট পায়, বেমাৰ হয়, ভগৱানক কোৱাৰ লগে লগে মৃত্যুৱেই দি দিলেহেঁতেন। যিসকলে বাবাৰ নামত বিতৰ্ক কৰি আছে, যিসকলে বাবাৰ নামত বিতৰ্ক কৰি আছে, সেই বিতৰ্ক কৰাসকলক কওঁ, আপোনালোকক ভগৱানে উত্তৰটো দিব। অগ্নিনাভ কি কৈছিলে আপোনালোকে? অগ্নিনাভ শিৱৰ নাম নহয়, হেমকোষ, যিখন আমি সৰুৰ পৰাই অভিধান পঢ়িছোঁ। হেমকোষ জ্ঞান আছে? হেমকোষৰ নাম চিনি পায়? নাপায় নহয়। হেমকোষখন চাব, পেজ নাম্বাৰ কিমান আছিলে? 16 নম্বৰ পেজত, হেমকোষৰ 16 নম্বৰ পেজত অগ্নিনাভ যে শিৱৰ নাম লিখা আছে। নিজৰ গালত 2টা থাপ্পৰ লগাই লওক। যি কৈছিলে যে অগ্নিনাভ শিৱৰ নাম নহয়, মই মুখেৰে মতা নাছিলোঁ, ভাবিছিলে চাগে আপোনালোকে মই দোষী। মই চাই আছিলোঁ আপোনালোকক, কিমান আপোনালোক বাঢ়িব পাৰে। মই জানো, কাৰণ মই এনেকুৱা কাম কৰা নাই। মোৰ যে সপক্ষে মতা মানুহ বহুত আছে, মই জানো, কাৰণ আজি ইমান বছৰ মই ফেচবুকৰ লগত জড়িত হৈ আছোঁ। ৰাইজক ভাল কিবা দিছোঁ, বেয়া আজিলৈকে একোৱেই নাই দিয়া। চব ভালেই দি আছোঁ, মই বেয়া একোৱেই নাই দিয়া। ভগৱান সাক্ষী আছে। আৰু যিসকলে মোক ইমান বছৰে চিনি পায়, সেই তেওঁলোকে উত্তৰ দিব। মই জানো, তেওঁলোকৰ ওপৰত মোৰ ভৰসা। শিখাবাক ফেচবুকলৈ লৈ অহা মানুহখিনি, ৰাইজৰ মাজলৈ লৈ অহা মানুহখিনি এই মোৰ ফেচবুকৰ প্ৰিয় বন্ধু বান্ধৱীসকল। তেওঁলোকে মোক এনেকৈ বহলাই লৈ আনিছে, গতিকে উত্তৰ তেওঁলোকেই দিব, মই জানো। সেইকাৰণে মই উত্তৰ দিয়া নাছিলোঁ। কিন্তু মোলৈ চবে ফোন কৰে, মেছেজ দিয়ে, শিখাবা কান্দিছোঁ, খুব কান্দিছোঁ, কান্দি গৈছোঁ, বাবাক ইমান অপমান কিয় কৰিছে? মই কওঁ যে তোমালোকে একো নামাতিবা। মোৰ যিখিনি মন্দিৰৰ মানুহ, মন্দিৰৰ প্ৰত্যেককে মই শেষত ক'লোঁ, তোমালোকে এটা উত্তৰ নিদিবা, আৰু যদি উত্তৰ দিয়া আমাৰ মন্দিৰৰ পৰা ওলাই দিবা, আৰু মোক কোনো পষ্ট শ্বেয়াৰ নকৰিবা। তাহাঁতি অকল মানে মই কোৱাৰ কাৰণে মুখেৰে নমতাকৈ আছিলে। আৰু বাকী যে কোনোবাই দি আছে, যাৰ একাউণ্ট লগ বা কিবা, সেইবোৰ আমাৰ মন্দিৰৰ নহয়, হয়তো বাবাৰ ভক্ত। বাবাৰ ভক্ত বহুত আছে, যাক ময়ো চিনি নাপাওঁ। সেইসকলে উত্তৰ দি আছে, আৰু সেইখিনি মানুহকে আপোনালোকে আমাৰ মন্দিৰৰ পৰিচালনা কমিটিৰ মানুহ বুলি কৈ আছে। শেষত যিজনে পুলিচৰ ঘোচা খালে, সেইজনে বাবাৰ যিটো মন্তব্য দিলে, আমি বাবাৰ মূৰত গংগাজল ঢালোঁ, আৰু তেওঁ যি ঢালিম বুলি ক'লে সেইটো আৰু মই বাবাৰ সন্মুখত নকওঁ। ঘোচা খাই মুখ ভাগি গ'ল। তেওঁ মুখ ভাগা নাই, উঠ ফাটি গ'ল। ইমান দিন যে মই মাতা নাছিলোঁ, বাবালৈ এৰিছিলোঁ,
আৰু এৰিছোঁ বাবালে মই যদি সত্যত আছোঁ মই যদি বাবাৰ পূজা ধুনীয়াকৈ কৰিছোঁ বাবাৰ যদি প্ৰিয় ভক্তই তোমাক যদি পূজা দিছে সেই ভক্তসকল আৰু আমাৰ মন্দিৰৰ পৰিচালনা কমিটিৰ মানুহখিনি আমাৰ কৰ্মকৰ্তা আমি প্ৰত্যেকে আমি নিস্বাৰ্থ যে কাম কৰিছোঁ বাবাই তাৰ প্ৰমাণ আমাক দিব লাগিব কোনোবাই খুব কৈছিলে যে মই মাফ খুজিম যদি আমাক প্ৰত্যুত্তৰ দিয়ে প্ৰত্যুত্তৰ মই সকলো দিলোঁ আৰু মোক ক'বলৈ একো নাই আজি শেষ বাক্য মই ইয়াত কৈছোঁ আৰু মই নকওঁ আৰু কোনো মই ইণ্টাৰভিউ নিদিওঁ মই ইণ্টাৰভিউ দিবলৈ কোনো চেনেলো মাতা নাই আজি পৰ্যন্ত না মই কোনোবা ইউটিউবাৰক মাতিছোঁ না মই কোনোবা নিউজ চেনেলক মাতিছোঁ মই সদায় এটাই কথা জানো কৰ্ম কৰি যাবা ফল নিবিচাৰিবা পোষ্ট দিওঁ ভিডিঅ' দিওঁ কিমান দিওঁ ভিডিঅ' পোষ্ট দিওঁ আগৰ প্ৰায় পেজ চলাইছোঁ কোনো দিন নকওঁ মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আজিলৈকে সেই কথাষাৰ কৈ পোৱা নাই আজি সকলো আগবাঢ়ি আহিছে মোৰ কৰ্মক জানে কাৰণে যিসকলে বিতৰ্ক কৰি আছে তেওঁলোক মন্দিৰত কোনোদিন আহি পোৱা নাই যদি আপোনালোকে মন্দিৰলৈ আহিলেহেঁতেন তেতিয়া গম পালেহেঁতেন আৰু যদি আপোনালোক মোৰ লগত 2013-14 চনৰ পৰা থাকিলে হয় তেতিয়া গম পালেহেঁতেন মাজত ধৰি কোনোবাই কিবা এটা বিতৰ্ক পোষ্ট দিলে বুলি তাৰ পৰা কাটি নি এনেকৈ ভিডিঅ' নকৰিব আজি মই আৰু দুটামান কথা মোৰ নিউজ চেনেলক ক'ব থাকি গ'ল সেইকাৰণে মই আজি ক'বলৈ লৈছোঁ আজি যে ইমান বিতৰ্ক হৈছে কিয় জানেনে মই মাত্ৰ আগতে ৰাজহুৱা চাকি দিছিলোঁ লাইভ দিছিলোঁ সিমানতে সীমিত আছিলে মাজত দুজন মানে এই মোৰ লাইভ টেলিকাষ্টৰ পৰা ভিডিঅ' লৈ ডাউনলোড কৰি তেওঁলোকে নিজেই চেনেল খুলি তেওঁলোকে দিবলৈ ধৰিলে আৰু এনেকৈ ইউটিউব বা পেজত পাই মানুহবিলাকে বহুতে গম পালে মই এনেকুৱা বিচৰা নাছিলোঁ যে বহুত মানুহক সীমিতভাৱে মই কাম কৰি আছিলোঁ সেইখিনি বহলালে আপোনালোকে নিজে আৰু বিতৰ্ক কৰিলে আপোনালোকে নিজে সীমিত আছিলে আৰু মই ভাবি আছিলোঁ মোৰ ফেচবুকত থকা মানুহখিনি ভাল মানুহ চব ভাল বুলি ভাবিছিলোঁ সেইকাৰণে সেইদিনা মই ডাক্তৰৰ ওচৰত যোৱা আৰু মোক ৰেষ্ট ল'ব দিয়া মোক ভইচ ৰেষ্ট ল'ব দিয়া সেই চাৰ্টিফিকেটখন মই দিছিলোঁ যে মোক আপোনালোকে কথা মই পাতিব নোৱাৰিম আপোনালোকে বেয়া নাপাব মোৰ এনেকুৱা ভইচ ৰেষ্ট দিছে 6 সপ্তাহ কিন্তু তাত যে মানুহ ইমান মনে সোমাই আছে ইমান বেয়া মনৰ মানুহ মইতো কেতিয়াও ভবা নাই কাৰণ মই স্পষ্টীকৰণ দিছোঁ মোৰ যদি তেনেকুৱা ভাৱ যে মই মেকিং থাকিলেহেঁতেন কিবাকিবি মই লগালগ কাটি দিলোঁহেঁতেন মই কাটিও দিয়া নাই কেৱল মোক সেইদিনাখনি যিদিনাখন পষ্ট দিছোঁ সেইদিনা ডক্টৰজনৰ মাতৃ আহিছিল আমাৰ মন্দিৰলৈ মই তেখেতৰ ধৰি ডক্টৰজনক সুধিছোঁ যে মই এনেকৈ পষ্টটো দি দিলোঁ আপুনি বেয়া পালে নেকি বাৰু নাই একো বেয়া পোৱা নাই আপুনি খালি চাৰ্টিফিকেটখন তেনেকৈ নিদিব তেনেকৈ দিব নালাগে ঠিক আছে আপুনি ক্ৰপ কৰাটো দি থওক মই মাত্ৰ এই চাৰ্টিফিকেটখনে ডিলিট কৰিছোঁ পষ্টটো কিন্তু এতিয়াও আছে তো মানুহৰ মানসিকতাবোৰ কি হৈছে মই একো বুজিয়ে পোৱা নাইকিয়া দ্বিতীয় কথা হ'ল ইমান বেছি ফেক একাউণ্ট জয় বাবা অগ্নিনাভ বুলি এটা পেজ খুলি লৈছে সেই পেজটো আমাৰ পেজ নহয় তাত বহুত ভক্ত আমাৰ অগ্নিনাভ বাবাৰ পৰম ভক্ত সোমাই আছে তেওঁলোকে খুব সুন্দৰ পোষ্ট দিয়ে খুব সুন্দৰ কিন্তু তেওঁলোকে নাজানে তেওঁলোকে ভাবে সেই পেজটো আমাৰ আৰু তেওঁলোকে কৰি আছে ব্যৱসায় তাত এনেকুৱা ধৰণৰ বিজ্ঞাপন কিছুমান দিয়ে তাৰ পৰা কোৱা শুনিছোঁ তাত কিবা ঘোঁৰাৰ খুৰা নে কিবা বিকে তাৰ বহুত ডাঙৰ কথা শুনিব আপোনালোকে কথাখিনি কোনোবা পেজ খুলি লৈছে পইচা সংগ্ৰহ কৰিছে এজন মানুহে এদিন এগৰাকী মানুহে বৰগীত ক'ৰবাত গাইছিলে অগ্নিনাভ বাবাৰ নাম লৈ পেলাই বৰগীতৰ কম্পিটিশ্যনত জইন কৰিছিলে তেওঁ কিন্তু পুৰস্কাৰ পালে পইচা পালে সেই পইচা অগ্নিনাভ বাবাৰ নামত দিব বিচাৰিছিলে দিব বিচাৰোঁতে কোনোবা এটা গ্ৰুপত দিলে সেই গ্ৰুপটোত 11টা নাম্বাৰ দিছে
সেই 11টা নাম্বাৰ গুগল পে'ৰ নাম্বাৰ দিছে বোলে। এই মানুহজন কনফিউজ হৈ পেলাই কাৰোবাক সুধিলে, আমাৰ মন্দিৰৰ ভক্ত কাৰোবাক, তাৰপৰা তেওঁ ক'লে এইবোৰ নাম্বাৰত আপুনি নিদিব, যিটো মন্দিৰৰ নাম্বাৰ আছে সেইকেইটাত আপুনি দিয়ক। জানো পিছত দিলে নিদিলে মই নাজানো। এতিয়া কথা হ'ল বহুত মানুহে ফেক একাউণ্ট খুলিছে, অগ্নিনাভ বাবাৰ নামত পেজ খুলিছে আৰু খুলি পইচা সংগ্ৰহ কৰি আছে। যদি আপোনালোকে তেনেকুৱা ধৰণে ঠগ খাইছে, সেই স্ক্ৰীনশ্বটসমূহ সেই আপোনালোকে হোৱাটছএপত যিসকলে লিখি দিছিলে সেইখিনি আমালৈ প্ৰেৰণ কৰক। আমাৰ মন্দিৰৰ যিবোৰ নাম্বাৰ আছে সেই নাম্বাৰকেইটালৈ প্ৰেৰণ কৰক। আমাৰ নাম্বাৰ মাত্ৰ 3টা দিয়া আছে, কিন্তু অত্যাধিক ফোন আৰু মেছেজ হোৱাৰ কাৰণে আমি মুকলিভাৱে দি থৈছিলোঁ। সেই মুকলিভাৱে দি থোৱাটো আমি বন্ধ কৰি দিলোঁ। আমি আকৌ দিম, কিন্তু সম্পূৰ্ণ নাম্বাৰ দি নিদিওঁ, কাৰণ ছেকেণ্ডে ফোন আহে। যদি ভগৱানে আপোনাৰ শৰাই বিচাৰে বা আপোনাৰ যদি দিবলৈ আছে, আপুনি যেনে তেনে নাম্বাৰটো ক'ৰবাত পাব, কিন্তু আমি মুকলিভাৱে আৰু নিদিওঁ। সেয়া আপোনাৰ শৰাইখন বাবাই ল'ব লাগিব, আপোনাৰ দিব পৰা ভাগ্য থাকিব লাগিব, তেতিয়াহে পাব। কিন্তু কোনোবাই এই অগ্নিনাভ বাবাৰ নামত ব্যৱসায় কৰি আছে, কোনোবাই ইউটিউবত অদৰকাৰী এইবিলাক ভিডিঅ' দি পেলাই কৰিছে, আৰু কোনোবাই এইধৰণে একাউণ্ট খুলি লৈ পেজ খুলি লৈ কৰিছে। পেজ কেইবাটাও আছে, মোক দিছিলে স্ক্ৰীনশ্বটবোৰ, ইয়াতে আছে, চোৱা দেচোন, এইটো মই দেখাই দিওঁ। দেচোন, এইটো নহয়, মই জানিবলগীয়া কথা, দেচোন এইটো নহয়, জানিবলগীয়া কথা। আপোনালোকে অকণমান চাব, যিবোৰ আমাৰ পেজ নহয় সেই পেজখিনি আপোনালোকক দেখাম এতিয়া। এইটো ইটোত আছে, তুমি এইটো ধৰা, মই দেখাম। এইটো ধৰা, সহ্য কৰিব নোৱাৰিছোঁ আৰু। এটা আছে এইটো, মাইকটো লৈ মাইকটো ধৰাচোন, মাইকটো দিয়া অকণমান এনেকৈ দিয়া, মোৰ বেকা হৈছে, ডিঙিটো দিগদাৰি পাইছোঁ। এটা এইটো পেজ, এইটো আমাৰ পেজ নহয়, জয় অগ্নিনাভ, এইটো কি লিখিছে চকুৰ দিব পৰা নাই নহয়, জয় অগ্নিনাভ অৱতাৰ নেকি? ৰ'বা দেই, মই ভালকৈ দেখাইছোঁ, ৰ'ব, আপোনালোকে অকণমান ৱেইট কৰক। এই কথাবোৰ আপোনালোকে জানিব লাগে, কাৰণ আপোনালোকে বহুত ঠগ খাই আছে। আৰু বোলে কোনোবাই 2000-3000 টকালৈকে সংগ্ৰহ কৰিছে, আৰু শৰাই নামত তেনেকৈ সংগ্ৰহ কৰিছে। বদনাম পাইছোঁ মই, ব্লেম পাইছোঁ মই, আৰু লোকে পইচা ঘটি আছে। এইটো অৱতাৰ, জয় অগ্নিনাভ অৱতাৰ, এইটো আমাৰ পেজ নহয়। তাৰপিছত জয় অগ্নিনাভ বাবা, এইটো আমাৰ পেজ নহয়। অগ্নিনাভ বাবাৰ ভক্ত, এইটো আমাৰ পেজ নহয়। জয় অগ্নিনাভ বাবা, এইটো আমাৰ পেজ নহয়। অগ্নিনাভ বাবাৰ ভক্তসকল, এইটো আমাৰ পেজ নহয়। গতিকে বহুত পেজ খুলি লৈছে, আৰু আপোনালোক অলপ সতৰ্ক হ'ব। এতিয়াৰ পৰা আমি চেষ্টা কৰিম, আমাৰ যিবোৰ ৰিচিপ্ট বুক আছে, আমি ৰিচিপ্ট বুকত আপোনালোকৰ নাম লিখি দিম। যেতিয়া আপোনালোকে ষ্টাম্প মাৰা থাকিব, আমি ষ্টাম্প মাৰি দিম, ৰিচিপ্ট বুকত লিখিম। যেতিয়া আমাৰ ৰিচিপ্ট বুক পাব, তাত আমাৰ ষ্টাম্প মাৰা, তাত আপোনালোকৰ পেডত আপোনালোকৰ নাম লিখা থাকিব। তেতিয়াহ'লে আপোনালোকে গম পাব সেয়াই হৈছে আমাৰ অগ্নিনাভ মন্দিৰৰ পৰা শৰাই অৰিহণা লোৱা ৰিচিপ্ট। আৰু তাত যোনে আপোনাৰ নামটো লিখিব সেইটো সংগ্ৰহ কৰা থাকিব, তাত তেওঁৰ নাম দিয়া থাকিব। দ্বিতীয় কথা হ'ল, আপোনালোকে এইটো ভুল নকৰিব, 3টা নাম্বাৰতে আপোনালোকে নিদিব। সেয়া যদি কৰে কিন্তু পাপ লাগিব আপোনালোকৰ, কাৰণ তেওঁলোকৰ যথেষ্ট কষ্ট হয়। মাত্ৰ এটা নাম্বাৰ দিব, কিন্তু তেওঁলোকে মেছেজ চোৱাটো চাবই, তিনিওজনেই মেছেজ চোৱাটো চাবই। মাত্ৰ এটা নাম্বাৰ দিব, আৰু যি সময়ত আপোনালোকৰ শৰাইখন বাবাই ল'বলগীয়া থাকে, সেই তেতিয়া বাবাই ল'বই, নোলোৱাকৈ নাথাকে, সেয়া আপোনালোকৰ ভাগ্য। যি সময়ত বাবাই ল'বলগীয়া থাকে সেই সময়তে আপোনাৰ শৰাইখন বাবাই ল'ব।
কিন্তু তিনিটা নম্বৰ নিদিব আৰু আমি ৰিচিপ্ট বুকত আমি আপোনালোকৰ নাম লিখি দিম এতিয়াৰ পৰা বহুত সাৱধান হ'ব সতৰ্ক হ'ব যেহেতু বহুত ভুৱা একাউণ্ট খুলি পেলাই এই কৰ্ম কৰি আছে আৰু কাৰোবাৰ ইচ্ছা থাকিলে কৰাই দিব শৰাইখন দি অৰিহণাটো দি স্ক্ৰীনশ্বট দি বিতৰ্কলৈ ঠেলি দিয়াতকৈ এনেকুৱা মনোভাৱ লৈ আপোনালোকে এটা টকাও নিদিব যদি আপোনালোকৰ ইচ্ছা আছে তেতিয়াহে দিব আপোনালোকে শৰাইখন দিবই লাগিব বুলি কোনো কথা নাই ৰাজহুৱা শৰাই আৰু ৰাজহুৱা বন্তিত আপোনালোকে সেৱা ল'ব এতিয়া চাকি গছ জ্বলাওঁ মনৰ কথাখিনি সকলোখিনি ক'লোঁ আৰু বাকী আপোনালোকে নিজৰ মতামত নিজে ধৰিব কিন্তু আমাৰ অগ্নিনাভৰ পৰম ভক্তসকলে আৰু কোনো ধৰণৰ অগ্নিনাভ মন্দিৰৰ সপক্ষে আৰু পোষ্ট নিলিখিব কেলে কৈছোঁ জানেনে মানুহ অতিষ্ঠ হৈছে সঁচাই হয় মই নিজেও অতিষ্ঠ হৈছোঁ ফেচবুকটো খুলিবই নোৱাৰি চব অগ্নিনাভ আচলতে কি জানে নাই প্ৰত্যেকেই যে অগ্নিনাভ বাবাক ভাল পাব সেইটো কথা নহয় কিন্তু তেওঁলোকৰ ফ্ৰেণ্ড লিষ্টত থকা আপোনালোক যে সোমাই থাকে এনি টাইম সেয়া পাই থাকিলে তেওঁলোকে আমনি পাব পাৰে আমনি পাব গতিকে কাৰোবাক আমনি পোৱা কাম নকৰিব আপোনালোকে বাবাক ভাল পায় বাবাক ভক্তি কৰে লাগিলে পেজটো আপোনালোকে শ্বেয়াৰ কৰক পোষ্টটো লাইভটো বা নকৰিলেও আপোনালোকে মনৰ পৰা সেৱা লওক এনেই বেছিকৈ নিদিব পোষ্টটো লাগিলে শ্বেয়াৰ নকৰিব মনৰ পৰা সেৱা লওক মানে অত্যাধিক হৈ গ'লে মানুহে টান পায় অত্যাধিক হৈ গৈছে সেইকাৰণে মই কৈছোঁ আৰু কোনো ধৰণৰ যুক্তিও দিব নালাগে আপোনালোকে আমাৰ সপক্ষেও নামাতিব মানে ইমান বেছি হৈ গৈছে যেতিয়া আপোনালোকে মাতাটো বন্ধ কৰি দিব তেতিয়া তেওঁলোক নিজে শান্ত হ'ব তেওঁলোকে কিমান ভোকাটোৰ নিচিনাকৈ ভুকি থাকিব এটা সময়ত তাহাঁতৰ আমনি লাগিব গতিকে বিনম্ৰ অনুৰোধ আপোনালোক নিজৰ ভাগত থাকক বাবাৰ সেৱা লওক লাইভটো চাওক বাছ তাতেই বাবা সন্তুষ্ট হ'ব ধন্যবাদ আৰু লগতে আৰু এটা কথা কওঁ কালিও কৈছিলোঁ নিউজ লাইভত যিগৰাকী কল্পনা ৰাজবংশীয়ে মোক নাম লৈ শিখাকে তাইকে আৰু তেওঁৰ ভায়েকে কৈ আহিছে তেওঁলোক দুয়ো আমাৰ মন্দিৰলৈ আহক মন্দিৰত আহক আপোনালোকৰ লগত পোনপটীয়াকৈ কথা পাতিম ধন্যবাদ